আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰী অৰ্থাৎ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ কোন? উত্তৰ সুব্ৰমণিয়াম জয়শংকৰ। কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ লগত জড়িত? উত্তৰ অন্ধ্ৰপ্ৰদেশ। কংকণী ভাষা কোনখন ৰাজ্যৰ চৰকাৰী ভাষা? উত্তৰ গোৱা। ভাৰতৰ কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত আটাইতকৈ দীঘল স্থল সীমাৰেখা আছে? উত্তৰ বাংলাদেশ। এই স্থল সীমাৰেখাৰ দৈৰ্ঘ্য হৈছে প্ৰায় 4096 কিলোমিটাৰ। বীৰাংগনা মুলাগাভৰুৰ পিতৃৰ নাম কি আছিল? উত্তৰ স্বৰ্গদেউ চুপিম্ফা। আনহাতে মুলাগাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰাছেংমং বৰগোহাঁই। লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 24 নৱেম্বৰত। বৃন্দাবনী বস্ত্ৰৰ দৈৰ্ঘ্য কিমান? উত্তৰ 9.37 মিটাৰ। এই বস্ত্ৰৰ দৈৰ্ঘ্য হৈছে 9.37 মিটাৰ আৰু বহল হৈছে 2.31 মিটাৰ। বৃন্দাবনী বস্ত্ৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমৰ শিপিনীয়ে বৈ উলিওৱা শ্ৰীকৃষ্ণৰ বাল্যকালৰ তথ্য সম্বলিত এখনি বস্ত্ৰ। বৰ্তমান এই বস্ত্ৰৰ কিছু অংশ আছে লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত আৰু কিছু অংশ আছে পেৰিছৰ গুইমেট মিউজিয়ামত। শৰীৰৰ উষ্ণতা জোখা যন্ত্ৰৰ নাম কি? উত্তৰ থাৰ্মোমিটাৰ। 17 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? উত্তৰ এমুঠি পুথি। কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? উত্তৰ 1671 চনত। ষষ্ঠী বিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ সুকুমাৰ বৰকাইত। 2022 বৰ্ষৰ কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা অসমৰ একমাত্ৰ লন বাল্জ খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ নয়নমণি শইকীয়া। মাটিকালি দিশৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? উত্তৰ কাৰ্বি আংলং। লিট্টি চখা কোনখন ৰাজ্যৰ জনপ্ৰিয় খাদ্য? উত্তৰ বিহাৰ। নাগালেণ্ডৰ কোনখন ঠাইত হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত কৰা হয়? উত্তৰ কিছামা গাঁৱত। ভাৰতৰ একমাত্ৰ মহিলা বজাৰ কোনখন ৰাজ্যত আছে? উত্তৰ মণিপুৰত। মণিপুৰৰ ইম্ফলত থকা এই বজাৰখনৰ নাম হৈছে ইমা মাৰ্কেট। কোনগৰাকী ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় স্পেচ ষ্টেচনৰ পৰা ঘূৰি আহিব পৰা নাই? উত্তৰ সুনিতা উইলিয়ামছ। সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বেলি উইলমৰে 2024 বৰ্ষৰ 5 জুনত বয়িং ষ্টাৰলাইনাৰ স্পেচ ক্ৰাফ্টেৰে যাত্ৰা কৰি আন্তঃৰাষ্ট্ৰীয় স্পেচ ষ্টেচনত গৈ উপস্থিত হৈছিল। মাত্ৰ 8 দিন স্পেচ মিছনত যোৱা তেওঁলোক দুয়ো যান্ত্ৰিক বিজুতিৰ কাৰণে এতিয়াও পৃথিৱীলৈ ঘূৰি আহিব পৰা নাই। বিশ্ব শান্তি দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 21 ছেপ্টেম্বৰত। 2024 বৰ্ষত পালন কৰা বিশ্ব শান্তি দিৱসৰ থিম আছিল কাল্টিভেটিং এ কালচাৰ অফ পিচ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম অংকীয়া নাটখনৰ নাম কি? উত্তৰ চিহ্ন যাত্ৰা। অসমৰ ৰাজ্যসভাৰ আসন কেইখন? উত্তৰ 7খন। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।